চাই আছে প্ৰথম সংবাদ আৰু আজি আন্তৰ্জাতিক যোগ দিৱস বিশ্বজুৰি কৰোনা মহামাৰীৰ বাবে এবাৰ উদযাপন কৰা হৈছে ডিজিটেল যোগ দিৱস কৰোনা মহামাৰীৰ বাবে এবাৰ যোগ দিৱসত জনসমাগম আৰু ৰাজহুৱাকৈ যোগ দিৱস উদযাপনৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰু কৰিছে কেন্দ্ৰীয় চৰকাৰে সকলোকে ঘৰতে থাকি এনেদৰে ডিজিটেল মাধ্যমৰ জৰিয়তে পৰিয়ালৰ সৈতে যোগ দিৱস উদযাপনৰ আহ্বান জনোৱা হৈছে প্ৰতি বছৰৰ দৰে এই বছৰৰ এক বিশেষ থিম লৈ অনুষ্ঠিত কৰা হৈছে আন্তৰ্জাতিক যোগ দিৱস কোভিড-19ৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে এবাৰ আন্তৰ্জাতিক যোগ দিৱসৰ থিম ৰখা হৈছে ঘৰতে যোগ আৰু পৰিয়ালৰ সৈতে যোগ আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে ভিডিঅ' বাৰ্তাযোগে দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2015 চনৰ 21 জুনত প্ৰথমবাৰলৈ ভাৰত চৰকাৰৰ প্ৰচেষ্টাত বিশ্বজুৰি উদযাপন কৰা হৈছে আন্তৰ্জাতিক যোগ দিৱস আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণ প্ৰসংগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে যোগক কেন্দ্ৰ কৰি যেটো মোদীয়ে নিজেও তেওঁ এগৰাকী দৈনন্দিন জীৱনত তেওঁ যোগ কৰি আহিছে আৰু সেয়া প্ৰায় আমি দেখিবলৈ পাওঁ তেওঁৰ কিছু কাৰ্যসূচীৰ মাধ্যমেৰে আৰু প্ৰাণায়াম তেওঁ সৰ্বোচ্চ যোগ হিচাপে ইতিমধ্যে উল্লেখ কৰিছে আৰু বিভিন্ন কাৰ্যসূচীৰ মাজেৰে আমি লৈ যাম আপোনালোকক আৰু আজি দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এই বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে যোগ দিৱসৰ কাৰ্যসূচী আমি দেখুৱাইছো পোনপটীয়া সম্প্ৰচাৰ ডিব্ৰুগড়ৰ পৰা এয়া আজি আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে বিভিন্ন প্ৰান্তত আৰু এই মুহূৰ্তত আমি ডিব্ৰুগড়ৰ পৰা দেখুৱাইছো পোনপটীয়া সম্প্ৰচাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লগতে ডিব্ৰুগড়ত যিহেতু উপস্থিত আছে ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকন উপস্থিত আছে এই কাৰ্যসূচীত ইতিমধ্যে বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘৰতে থাকি এবাৰ পৰিয়ালৰ সৈতে যোগ কৰক এই আহ্বান কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সকলোলৈকে বিশেষ বিশেষ থিম প্ৰতিটো বছৰতে দেখিবলৈ পোৱা যায় যে বিশেষ থিম থাকে কিন্তু এইবাৰো সেই বিশেষ থিম হৈছে যোগাভ্যাস নিজৰ লগতে পৰিয়ালৰ সৈতে গঢ়ি তোলক আৰু অভ্যাসত পৰিণত কৰক আৰু প্ৰাণায়ামৰ সন্দৰ্ভত ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে প্ৰাণায়ামক নিজৰ দৈনিক অভ্যাসত পৰিণত কৰক যোগে আমাক উদ্বুদ্ধ কৰে সংগ্ৰামৰ বাবে জটিল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বল দিয়ে যোগে লগতে মানসিক প্ৰশান্তিৰে ধৈৰ্য শক্তি বৃদ্ধি কৰাটো সহায় কৰে যোগে যোগৰ গুৰুত্ব অপৰিসীম যোগাসনে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আমাৰ শ্বাসতন্ত্ৰ শক্তিশালী কৰাত সহায় কৰে যোগাসনে আৰু শ্বাসতন্ত্ৰ শক্তিশালী মানি হৈছে কৰোনাক পৰাস্ত কৰা যোগে শাৰীৰিক শক্তি মানসিক প্ৰশান্তি দিয়ে সকলোৰে মনলৈ লৈ আনে আত্মনিৰ্ভৰশীল হোৱাৰ এক বাসনা অৰ্থাৎ আত্মবিশ্বাস আৰু মানুহৰ হেৰুৱাজি আত্মবিশ্বাস পুনৰ গঢ়ি তোলে এই যোগাভ্যাসে প্ৰতিটো দিনতেই আমি যদি নিজৰ অভ্যাসত পৰিণত কৰোঁ আৰু বিশেষকৈ প্ৰাণায়ামৰ কথা উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীগৰাকী আৰু ইতিমধ্যে বাবা ৰামদেৱৰ কেইবাটাও ভিডিঅ' অৰ্থাৎ তেওঁৰ পোনপটীয়া সম্প্ৰচাৰ যি কাৰ্যসূচী আছিল সেই কাৰ্যসূচীটো দেখুৱাইছে যে কেনেদৰে যোগাভ্যাসে আমাৰ মন নলৈ শান্তি ঘূৰাই আনিব পাৰে অৰ্থাৎ যিসমূহ আমাৰ ৰোগ থাকে ৰোগ নিৰাময় কৰিব পাৰে বহুজনে ইতিমধ্যে তেওঁলোকৰ অভিমত ব্যক্ত কৰিছে যে কেনেদৰে যোগাভ্যাসৰ জৰিয়তে তেওঁলোকে নিজৰ শৰীৰ সুস্থ সবল কৰি ৰাখিব পাৰিছে বহু দুৰাৰোগ্য ৰোগো ইতিমধ্যে নোহোৱা হৈছে বহু লোকৰ শৰীৰৰ পৰা ডিব্ৰুগড়লৈ লৈ গৈছো পোনপটীয়া সম্প্ৰচাৰ য'ত উপস্থিত আছে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি যোগ দিৱসৰ কাৰ্যসূচী তেওঁ পালন কৰিছে ডিব্ৰুগড়ত হয় অস্মিতা ষষ্ঠতম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ বাসগৃহৰ চৌহদতে আয়োজন কৰিছে আৰু মুখ্যমন্ত্ৰীৰ লগত তেওঁক সংগ দিছে বিধায়ক ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকন আৰু লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা আৰু এইদৰে মই দেখাইছোঁ যে পুৱাই মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতে যোগভ্যাস কৰিবলৈ এইদৰে আগবাঢ়িছে নিজৰ লক্ষীনগৰস্থিত যি বাসগৃহৰ চৌহদতে এইদৰে অস্থায়ী এক মঞ্চ বনোৱা হৈছে আৰু ইয়াতে তেখেতে
আজিৰ দিনটো পালন কৰিবলৈ আগবাঢ়িছে তেখেতে যোগবাস কৰিবলৈ আগবাঢ়িছে সেই দৃশ্য আমি দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু প্ৰত্যেক বছৰে যিহেতু যোগ দিৱস 6ষ্ঠ সংখ্যক আৰু মই ইয়াৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ দৰ্শকসকলক কেমেৰা পাৰ্চন নিৰ্দেশে দেখুৱাই আছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে তেখেতৰ নিজৰ দুগৰাকী সতীৰ্থ বিধায়কৰ সৈতে তেওঁ এই যোগাভ্যাস কৰিবলৈ আগবাঢ়িছে আমি পোনপটীয়াকৈ দৰ্শকসকলক সেই দৃশ্য দেখুৱাবলৈ আগবাঢ়িছোঁ নিশ্চয় আৰু আমি দেখুৱাইছোঁ এয়া পোনপটীয়া সম্প্ৰচাৰ ডিব্ৰুগড়ৰ পৰা 6ষ্ঠ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আজি ডিব্ৰুগড়ত এয়া আয়োজন কৰা হৈছে যোগ দিৱসৰ য'ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে উপস্থিত আছে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন যোগৰ যি গুৰুত্বপূৰ্ণ ভূমিকা বা আমাৰ জীৱনত যোগৰ যি গুৰুত্ব সেয়া সকলোৱে মৰ্মে উপলব্ধি কৰে আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ পোনপটীয়াকৈ ডিব্ৰুগড়ৰ পৰা ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ডিব্ৰুগড় লক্ষীনগৰত এয়া এনেদৰে আয়োজন কৰা হৈছে যোগ দিৱসৰ আৰু ঘৰতে থাকি যোগ আৰু পৰিয়ালৰ সৈতে এবাৰ যোগ কৰক এনেধৰণৰ আহ্বান জনোৱা হৈছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এয়া দেখুৱাইছোঁ ডিব্ৰুগড়ৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত এয়া যোগ দিৱসৰ যি কাৰ্যসূচী তাৰ পোনপটীয়া সম্প্ৰচাৰ তেওঁ নিজৰ আসনসমূহ কৰি যোৱা পৰিলক্ষিত হৈছে প্ৰাৰম্ভিক সময়ত যিহেতু ৱাৰ্ম আপ যিবিলাক প্ৰাৰম্ভিক যি যোগাভ্যাস সেইখিনি কৰা পৰিলক্ষিত হৈছে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ দৰ্শকসকলক আৰু এইদৰে এতিয়া যোগগুৰুজনে যিধৰণে প্ৰশিক্ষণ দি গৈছে যিধৰণে শিকাই গৈছে ঠিক সেইধৰণেই যোগাভ্যাস কৰি গৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতৰ লগত ইতিমধ্যে মই জনাইছোঁ যে তেখেতক সংগ দিছে ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকন আৰু লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই আজি যিহেতু আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু যোৱা 6টা বছৰ ধৰি এই দিৱস পালন কৰি আহিছে চৰকাৰীভাৱে বিভিন্ন ঠাইত আৰু আমি দেখিছোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে হওক বা হেল্ল' নিজকৈ টমাছৰ সহযোগত আমি দেখুৱাইছোঁ যে যোগাভ্যাসৰ জৰিয়তে কেনেদৰে আচলতে আমি নিজৰ মনৰ শান্তি প্ৰশান্তি লগতে আত্মবিশ্বাস গঢ়ি তুলিব পাৰোঁ সেয়া আমি সকলোৱে জানো আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ যে প্ৰধানমন্ত্ৰীৰ যি আহ্বান তালৈ সঁহাৰি জনাইছে প্ৰত্যেকগৰাকী ব্যক্তিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লগতে দেশৰ বিভিন্ন প্ৰান্তত আজি অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে যোগ দিৱসৰ এই কাৰ্যসূচী যিহেতু যোগাভ্যাসৰ জৰিয়তে আমাৰ যি আমি মানসিক শান্তি ঘূৰাই আনিব পাৰোঁ লগতে শ্বাস প্ৰশ্বাসৰ যি অসুবিধা বিভিন্নজনে প্ৰতিদিনে যদি ভুগি আহিছে বা বিভিন্ন ৰোগত তেওঁলোক আক্ৰান্ত হৈ আহিছে সেইসকলৰ বাবেও এয়া ভাল খবৰ যে যোগাভ্যাসৰ জৰিয়তে আমি সকলো এইসমূহ যি ৰোগৰ নিৰাময় কৰিব পাৰোঁ শৰীৰৰ উপসৰ্গসমূহ নিয়ন্ত্ৰণ কৰিব পাৰোঁ সমতা স্থাপন কৰিব পাৰোঁ লগতে যি বিষৰ পিঠিৰ বিষ হওক লাগিলে কঁকালৰ বিষ হওক সেইসমূহ বিষৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ লগতে ষ্ট্ৰেছ প্ৰতিটো দিনতে আমাৰ দৈনন্দিন জীৱনত বা যান্ত্ৰিকতা যুগত বিভিন্ন ধৰণৰ ষ্ট্ৰেছ থাকে মানুহৰ মনত অৰ্থাৎ মানসিকভাৱে আমি কিছু অশান্তি হওঁ বিভিন্ন কাৰ্যৰ যোগেদি গতিকে সেই মানসিক অশান্তি আমি দূৰ কৰিব পাৰোঁ এক সুস্থ শৰীৰ গঢ়ি তুলিব পাৰোঁ নিৰোগী শৰীৰ গঢ়িব পাৰোঁ লগতে প্ৰণায়াম যি কথা উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়েও প্ৰণায়ামৰ জৰিয়তে আমি অনুলোম বিলোম লগতে বহুকেইটি আসন আছে সেই আসনৰ জৰিয়তে ঘৰতেই আমি নিজেই যোগাভ্যাস কৰি এইসমূহ
যি থাকে মানুহৰ মনত সেই অৱসাদ দূৰ কৰি এক সুস্থ মনৰ অধিকাৰী হ'ব পাৰোঁ। আমি দেখুৱাইছোঁ ডিব্ৰুগড়ৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰিছে যোগ দিৱসৰ এই কাৰ্যসূচীত। লক্ষীনগৰত আয়োজন কৰা হৈছে, ডিব্ৰুগড় লক্ষীনগৰত আয়োজন কৰা হৈছে এই যোগ দিৱসৰ কাৰ্যসূচী। পৰামৰ্শত আমি দেখুৱাইছোঁ ধুবুৰীটো কেনেদৰে আয়োজন কৰা হৈছে আৰু সকলোৱে আজিৰ দিনটোত যি দূৰত্ব আছে, সামাজিক দূৰত্ব সেয়া বৰ্তাই ৰাখিছে প্ৰত্যেকগৰাকীয়ে। অনুচুবীয়াকৈ আয়োজন কৰা হৈছে, যিহেতু বেছি লোকৰ সমাগমত নিষেধাজ্ঞা আৰোপ কৰা হৈছে, বেছি লোক তাত জড়িত হ'ব নোৱাৰিব। তাৰ বাবেই আজি পূৰ্বৰ তুলনাত আজি কিছু পৰিমাণে জনতাৰ যি আগমন সেয়া হ্ৰাস পাইছে, অৰ্থাৎ সকলোৱে ঘৰতে থাকি ডিজিটেল মাধ্যমৰ জৰিয়তে আজি যোগ দিৱসৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। কোভিড-19 সাম্প্ৰতিক পৰিস্থিতিৰ বাবে এইবাৰ আন্তৰ্জাতিক যোগ দিৱসৰ থিম ৰখা হৈছে ঘৰতে যোগ আৰু পৰিয়ালৰ সৈতে যোগ। আৰু ইতিমধ্যে আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোনপটীয়া সম্প্ৰচাৰ তেওঁৰ ভাষণ প্ৰসংগত উল্লেখ কৰিছে যে সকলোৱে ঘৰতে থাকি ডিজিটেল মাধ্যমৰ জৰিয়তে আজি পৰিয়ালৰ সৈতে যোগ দিৱস পালন কৰক। প্ৰাণায়ামক নিজৰ দৈনিক অভ্যাসত পৰিণত কৰক। যোগে উদ্বুদ্ধ কৰে সংগ্ৰামৰ বাবে। জটিল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বল দিয়ে যোগে। মানসিক প্ৰশান্তিৰে ধৈৰ্য শক্তি বৃদ্ধি কৰে যোগাসনে। কোভিড-19 ৰোধত যোগৰ গুৰুত্ব অপৰিসীম। যোগাসনে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। শ্বাসতন্ত্ৰ শক্তিশালী কৰে যোগাসনে। শ্বাসতন্ত্ৰ শক্তিশালী মানে কৰোনাক পৰাস্ত। যোগে শাৰীৰিক শক্তি, মানসিক প্ৰশান্তি আনে, লগতে আত্মবিশ্বাস গঢ়ি তোলে। প্ৰতিগৰাকী লোকৰ যি আত্মবিশ্বাস সেয়া আচলতে নিৰোগী শৰীৰ যদি থাকে, আত্মবিশ্বাস সকলোৰে মনত থাকে। গতিকে আত্মবিশ্বাস যদি হওঁ আমি বা আত্মনিৰ্ভৰশীল যদি হওঁ, তেতিয়াহ'লে প্ৰতিটো কামতে আমাৰ সফলতা অহাটো বাঞ্ছনীয়। আৰু লগতে বাবা ৰামদেৱে এটা কথা উল্লেখ কৰিছে যে আত্মবিশ্বাস যদি আমাৰ মনত গঢ়ি তুলিব পাৰোঁ, এখন আত্মনিৰ্ভৰশীল আত্মনিৰ্ভৰ ভাৰত আমি গঢ়ি তুলিব পাৰিম, যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত সময়ছোৱাত প্ৰতিগৰাকী ভাৰতীয়ৰ মনলৈ আনিছে এই বিশেষ চিন্তাধাৰা যে আত্মনিৰ্ভৰ আমি কেনেদৰে হ'ব পাৰোঁ। আৰু বহিৰাজ্যত বিভিন্ন প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে যে সকলো লোক নিজৰ গৃহ ৰাজ্য বা গৃহ চহৰলৈ উভতি আহিছে, যাতে নিজৰ মাটিডৰা নিজৰ গাঁওখনত বা নিজৰ ঠাইটুকুৰাতে কিবা এটা কৰিব পাৰে, অৰ্থাৎ আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ, যাতে আমি আনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ নিজেই কিবা এটা কৰিব পাৰোঁ। গতিকে সেইসমূহ আত্মনিৰ্ভৰশীল আহি পৰিব যদি আমি নিৰোগী শৰীৰৰ অধিকাৰী হওঁ বা আমাৰ কোনো ধৰণৰ মানসিক অৱসাদ বা যিসমূহ দুশ্চিন্তা মনলৈ আহি থাকে প্ৰতিটো দিনতে, সেই দুশ্চিন্তাসমূহ যাতে নাইকিয়া হয়, তাৰ বাবে প্ৰতিটো ক্ষেত্ৰতে জৰুৰী যে দৈনন্দিন জীৱনত আমি অভ্যাসত পৰিণত কৰোঁ, যাতে যোগাসন। লগতে যোগাসনে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, শ্বাসতন্ত্ৰ শক্তিশালী কৰে, জটিল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বল দিয়ে। মানসিক বল আমি পাওঁ, মানসিক শান্তি আমি পাওঁ। যিকোনো জটিল পৰিস্থিতিতেই হওক লাগিলে মানসিক যি শক্তি হ'ব লাগে বা শান্তি হ'ব লাগে, সেই পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে সেই মানসিক শক্তি আমি লাভ কৰোঁ। লগতে ধৈৰ্য শক্তি বৰ্তমান দেখিবলৈ পোৱা যায় যে ধৈৰ্য শক্তি বহুতৰে নোহোৱা হৈ পৰে বা কিছু সৰু সৰু কথাতে আমাৰ খং উঠে বা বিভিন্ন অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় বা যি দেখিবলৈ পোৱা গৈছে বিগত সময়ছোৱাত ৰাজ্যখনত বহুকেইটা ঘটনা সংঘটিত হৈ গৈছে। বিভিন্নজনে আক্ৰমণৰ ঘটনা সংঘটিত কৰি আহিছে। গতিকে এনেধৰণৰ মানসিক যি শক্তি লগতে ধৈৰ্য শক্তি আমাৰ বৃদ্ধি কৰে যোগাসনে।
হৈ আছোঁ ইয়াত ডিব্ৰুগড়ৰ পৰা পোনপটীয়াকৈ থমাছৰ সহযোগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লগতে ডিব্ৰুগড় আৰু লাহোৱালৰ 2 বিধায়কৰ সৈতে তেওঁ এনেদৰে কৰিছে আজি যোগাভ্যাস ডিব্ৰুগড় দৃশ্য আমি দেখুৱাই থাকিম সমান্তৰালভাৱে গুৱাহাটী মহানগৰীৰ দৃশ্য আমি দেখুৱাম যে যোগ দিৱসৰ কি কাৰ্যসূচী আছে আজি মহানগৰীত আমাৰ সতীৰ্থ সাংবাদিক গুঞ্জন কলিতা আছে আমাৰ সৈতে গুঞ্জন আপোনাৰ কাষলৈ আহিছোঁ আৰু আন্তৰ্জাতিক যোগ দিৱস ইতিমধ্যে সমগ্ৰ বিশ্বজুৰি আজি পালন কৰা হৈছে যদিও বা কিছু নিষেধাজ্ঞাৰ মাজেৰে আজি পালন কৰা হৈছে গাইডলাইনছৰ মাজেৰে গতিকে গুৱাহাটী মহানগৰীত ক'ত আপুনি উপস্থিত আছে আজি যোগ দিৱসৰ তাত কি আয়োজন চলিছে ৰশ্মিতা মই উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ উদাল বাক্ৰাত আৰু উদাল বাক্ৰাস্থিত সাবিত্ৰী ভঁৰালী হাইস্কুলৰ প্ৰেক্ষাগৃহত পতঞ্জলি যোগ সমিতি অসমে তেওঁলোকে যোগ দিৱসৰ কাৰ্যসূচী পালন কৰা ইয়াত দেখিবলৈ পোৱা গৈছে প্ৰতি বছৰে তেওঁলোকে এই কাৰ্যসূচী পালন কৰে কিন্তু এইবাৰ যিহেতু সামাজিক দূৰত্বৰ কথা আছে সামাজিক ব্যৱধানৰ কথা আছে সেই ব্যৱধান বৰ্তাই ইয়াত তেওঁলোকে মাত্ৰ কেইগৰাকীমানহে ইয়াত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস তেওঁলোকে পালন কৰিছে আৰু তেওঁলোকৰ এটাই মন্তব্য যে সুস্থ শৰীৰ সুস্থ মন এটাৰ বাবে যোগ মানুহৰ বাবে যথেষ্ট প্ৰয়োজনীয় আৰু তাৰ বাবে তেওঁলোকে এনেধৰণে আসন ইয়াত কৰি আছে যোগাসন কৰি থকা ইয়াত দেখিবলৈ পোৱা গৈছে মই পোনে পোনে তেওঁলোকৰ আসনৰ মাজলৈকে লৈ যাব বিচাৰিছোঁ তেওঁলোকে কি আসন কৰি আছে আৰু কোনটো আসনৰ কেনেধৰণৰ লাভ হয় সেয়া তেওঁলোকে নিজে ব্যাখ্যা কৰি আছে গতিকে পোনে পোনে মই আসনসমূহ আপোনালোকক দেখুৱাইছোঁ আৰু কোনটো আসনৰ কেনেধৰণে লাভ ইয়াৰ পৰা আমি ক'বলৈ যত্ন কৰিম এইটো বাটাৰফ্লাই কৰি আছে বাটাৰফ্লাই মহিলাসকলৰ কাৰণে বিশেষভাৱে খুব আৱশ্যকীয় আসন এই বাটাৰফ্লাই কৰিলে মেনষ্ট্ৰুৱেল প্ৰব্লেম সেইটো সুবিধা তাৰ কাৰণে সুবিধাজনক এইটো আসন তাৰপিছত এইটো আসন কৰিলে আমাৰ যে প্ৰষ্টেটৰ প্ৰব্লেম পেচাবৰ সমস্যা সেই পেচাবৰ সমস্যাটো ভাল হয় তাৰপিছত আঁঠুৰ বিষৰ কাৰণে ভাল আমাৰ প্ৰত্যেকটো আসন যোগাৰ প্ৰট'কলত যিটো দিছে সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰ মানুহলৈকে সেই দৰকাৰী আসন আমি যিটো বৃক্ষাসন অলপ আগতে কৰিলোঁ সেই বৃক্ষাসনটো সৰু ল'ৰা ছোৱালীৰ কাৰণে মেণ্টেল ষ্ট্ৰেংথ আৰু মানসিক টানাৰ কাৰণে মানসিক যিটো প্ৰভাৱ পৰে এতিয়া লকডাউনত ল'ৰা ছোৱালীবিলাক ঘৰত আছে তেওঁলোক মেণ্টেল ষ্ট্ৰেছত আছে তেওঁলোকৰ কাৰণে বৃক্ষাসন আৰু প্ৰত্যেকটো আসনেই তেওঁলোকৰ কাৰণে খুব দৰকাৰী আসন আৰু সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধ লোকলৈকে প্ৰত্যেকটো আসনে আয়ুষ মিনিষ্ট্ৰীয়ে যোগগুৰুসকলক লৈ পেলাই আলোচনা কৰি এনেকৈ বনাইছে যে প্ৰত্যেকজন মানুহে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ কৈছে ঘৰত থাকি পেলাই পৰিয়ালৰ লগত যোগ কৰিব ইয়াৰ দ্বাৰা সকলোৰে মানসিক আৰু শাৰীৰিক বিকাশ সাধন হ'ব আমি ইয়াৰ পৰৱৰ্তী আসনলৈ যাম প্ৰত্যেকটো আসনে আমাৰ দৰকাৰী ইয়াৰ পিছত আমি ইয়াতে আঁঠুটোৰ ওপৰত আমি থিয় হৈ যাম আঁঠুটোৰ ওপৰত বজ্ৰাসনত বহিম আমি বজ্ৰাসনত বহিম এতিয়া বজ্ৰাসনত বহা এই আসনটো যেতিয়া মানুহৰ হজম শক্তি বাঢ়ি যায় যাৰ গেষ্ট্ৰিকৰ প্ৰব্লেম যাৰ কনষ্টিপেশ্যনৰ প্ৰব্লেম যাৰ পাইলছৰ প্ৰব্লেম তেওঁলোকৰ কাৰণে এইটো বহুত দৰকাৰী এইটো বজ্ৰাসন আৰু এনেকৈ থাকি তেওঁলোক উঠি যাব এতিয়া আঁঠুৰ ওপৰত উঠি যাব হাত দুখন কঁকালত থ'ব বেক চাইডে তাৰপিছত পিছফালে হাউলি যাব এইবোৰ যৌন সমস্যা পুৰুষ হওক মহিলা হওক ছেক্সুৱেল ডিছঅৰ্ডাৰ সেইবিলাকৰ কাৰণে সেইটো খুব ভাল কিছুমানৰ সন্তান জন্মৰ অসুবিধা হয় তেওঁলোকৰ কাৰণে এইটো আসন খুব দৰকাৰী পেচাবৰ সমস্যা আনকি কঁকালৰ বিষ ৰাজহাড়ৰ বিষ স্পণ্ডেলাইটিছ তাৰ কাৰণেও এইটো সুবিধা এইবাৰ নেক্সট দুইখন হাত পিছফালৰ ভৰিটোত লগাবলৈ আমি চেষ্টা কৰিম ইয়াৰ দ্বাৰা আমাৰ চকুৰ কাৰণে এইটো খুব দৰকাৰী পিঠি আৰু ডিঙিৰ বিষতো ভাল হয় আৰু মোটাপাৰ কাৰণেও এইটো খুব দৰকাৰী আসন আমি ইয়াৰ পিছত এটা আসন কৰিম শশকাসন আমি হাত দুখন আগলৈ নি পেলাই উশাহটো এৰি আগফালে নি মূৰটো তলত লগাই দিম এইটো ডায়েবেটিছৰ কাৰণে এইটোত সাৱধানতা আছে হাই প্ৰেছাৰ
আৰু হাৰ্টৰ প্ৰব্লেম থকা মানুহে এইটো কৰিব নালাগে। এবাৰ আমি মুণ্ডুকাসন কৰিম। মুণ্ডুকাসন, উত্তান মুণ্ডুকাসন, উত্তান মুণ্ডুকাসন। উত্তান মুণ্ডুকাসন ওপৰলৈ চাব। এইটোৰ দ্বাৰা আমাৰ ডায়েবেটিছৰ কাৰণে খুব দৰকাৰী এইটো। ইয়াৰ পিছত আমি মকৰাসন কৰিম। তলত শুই যাম আমি, তল মূৰ কৰি পেলাই দুইটা হাতৰ ওপৰত আমি মূৰটো দি শুই যাম। আমি ভৰি দুটা ৰিলেক্স কৰি দিম, ভৰি দুটা ফাঁক কৰি ৰাখি ৰিলেক্স কৰি দিম। এনেকৈ কৰিলে আমাৰ শৰীৰৰ যিটো আমাৰ পৰিশ্ৰম হ'ল, পৰিশ্ৰমৰ ওপৰত আমাৰ মন শান্ত হৈ যায়, হাড়ৰ সমস্যা দূৰ কৰে আৰু তলৰ ভৰিৰ তলফালৰ যিটো সমস্যা থাকে আমাৰ, তাৰ কাৰণে এইটো খুব দৰকাৰ। আৰু মেণ্টেল ডিছঅৰ্ডাৰ তাৰ পৰা আমি উদ্ধাৰ পাওঁ। এইবাৰ আমি কৰিম ভুজংগাসন। এইটো আমাৰ একেই মানসিক চাপৰ কাৰণে সহায় হয়। পেটৰ চৰ্বি, কোষ্ঠকাঠিন্য, কনষ্টিপেশ্যন, কঁকালৰ বিষ। নেক্সট আমি কৰিম চলকাসন। হাত দুটা ভৰিৰ তলত থাকিব, উৰুৰ তলত। গুজনে দেখুৱাই আছে গুৱাহাটীৰ সাবিত্ৰী ভৰালী স্কুলৰ পৰা এয়া পোনপটীয়া সম্প্ৰচাৰ আৰু কিছু দূৰত্ব বৰ্তাই ৰাখি তেওঁলোকে আজি এনেদৰে যোগ দিৱসৰ এই কাৰ্যসূচী পালন কৰিছে। আৰু প্ৰতিটো আসনৰ কেনেধৰণৰ গুৰুত্ব সেয়া অতি সুন্দৰভাৱে বিশ্লেষণ কৰি কৈছে তাত উপস্থিত থকা যোগগুৰুসকলে। আৰু ইতিমধ্যে আনফালে আমি দেখুৱাই আছোঁ ডিব্ৰুগড়ৰ পৰাও পোনপটীয়া সম্প্ৰচাৰ। এই দুয়োটা অনুষ্ঠানৰে পোনপটীয়া সম্প্ৰচাৰ আমি অব্যাহত ৰাখিম। গুঞ্জন আৰু টমাছ আমাৰ সৈতে থাকিব পোনপটীয়া সম্প্ৰচাৰ, কিন্তু তাৰ পূৰ্বে আমি এটি চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ। আৰু ইতিমধ্যে আমি দেখুৱাই আছোঁ আজি আন্তৰ্জাতিক যোগ দিৱসৰ বিভিন্ন কাৰ্যসূচী। বিৰতিৰ পূৰ্বে আমি দেখুৱাই আছিলোঁ আৰু এতিয়াও আপোনালোকক লৈ গৈছোঁ পোনপটীয়া সম্প্ৰচাৰলৈ ডিব্ৰুগড়ত। ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তাত উপস্থিত আছে আৰু লগতে দুগৰাকীকৈ বিধায়কৰ সৈতে তেওঁ এনেদৰে যোগ কৰি গৈছে। আনহাতে আমি দেখুৱাইছিলোঁ উডাল বাকুৰাৰ পৰা য'ত আছিল সতীৰ্থ গুঞ্জন কলিতাই দেখুৱাই আছিল পোনপটীয়া সম্প্ৰচাৰ। দুয়োটা স্থানলৈ আমি লৈ যাম। এই মুহূৰ্তত পুনৰ গৈছোঁ গুঞ্জনৰ কাষলৈ। গুঞ্জনে উপস্থিত আছে সাবিত্ৰী ভৰালী স্কুলত আৰু তাত ইতিমধ্যে আয়োজন কৰা হৈছে যোগৰ। আমি পুনৰ গুঞ্জন আপোনাৰ কাষলৈ আহিছোঁ আৰু প্ৰতিটো আসনৰ যি মহত্ব আছে বা গুৰুত্ব আছে সেয়া অতি সুন্দৰকৈ বিশ্লেষণ কৰি আছে যোগগুৰুগৰাকীয়ে। গতিকে পুনৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে কেনেদৰে এই যোগৰ জৰিয়তে মানুহৰ মানসিক শান্তি বা শাৰীৰিক যি উৎকৰ্ষ সেই সাধনত সহায় হ'ব এই যোগাসন। নিশ্চয় ৰশ্মিতা, এয়া ভ্ৰামৰী প্ৰাণায়াম কৰি আছে আৰু পোনে পোনে তেওঁলোকৰ যোগাভ্যাসৰ মাজলৈকে লৈ গৈছোঁ আৰু প্ৰতিটো আসনৰ কি কি গুৰুত্ব আছে, কি কি প্ৰয়োজনীয়তা আছে সকলোখিনি বিৱৰি আমাক ইয়াতে বিশেষ জনাই আছে। গতিকে পোনে পোনে লৈ গৈছোঁ এই আসনৰ মাজলৈ। এইটো ভ্ৰামৰী প্ৰাণায়াম ওৱান টাইপ অফ মেডিটেশ্যন হয়। ইয়াৰ দ্বাৰা আমাৰ ব্ৰেইনত এটা ভাইব্ৰেশ্যন হৈছে। মেণ্টেল ডিছঅৰ্ডাৰ, মেণ্টেল আমি ষ্ট্ৰেছত থাকোঁ, তাৰ পৰা আমাৰ খুব এইটো লাভজনক হয়। তাৰ পৰা আমি ওলাই আহিব পাৰোঁ। আমাৰ খং উঠি থাকে, আমাৰ বেয়া চিন্তা হৈ থাকে মনত, সেই বেয়া চিন্তাৰ পৰা আমি আঁতৰি আহিব পাৰোঁ। এই গুণ 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 ভ্ৰমৰাৰ যিটো শব্দ, তাৰ দ্বাৰা আমাৰ মনৰ শক্তি দৃঢ়তা হয় আৰু মানসিক যিকোনো ৰোগৰ পৰা উদ্ধাৰ পাবৰ কাৰণে এই ভ্ৰামৰী প্ৰাণায়াম যোগৰ বিশেষজ্ঞসকলে এই আয়ুষ মন্ত্ৰালয়ৰ এই সাধাৰণ অভ্যাসক্ৰমত এই ভ্ৰামৰী প্ৰাণায়ামো ইয়াতে সোমোৱাই দিছে। ইয়াৰ পিছত আমি ধ্যান কৰি মেডিটেশ্যন, দুইখন হাত তলত থাকিব, চকু বন্ধ থাকিব, ৰাজহাৰ চিধা থাকিব, জ্ঞান মুদ্ৰাত থাকিব, বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলি লগ লগাই থাকিব, হাতৰ তলুৱা ওপৰ ফালে থাকিব, কাণ ৰিলেক্স মুডত থাকিব, চকু বন্ধ, দীঘল দীঘল উশাহ ল'ব আৰু মনটোক সান্তনা দিব। আমাৰ নিগেটিভ, আমাৰ কামনা বাসনা, খং, ভয়, হতাশা,
নেগেটিভিটি নাইকিয়া হৈ যায়, আমাৰ পজিটিভ চিন্তা আহে। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো কৈছে আত্মনিৰ্ভৰশীল ভাৰত, স্বাৱলম্বন ভাৰত, আমি এই মেডিটেশ্যনৰ দ্বাৰা আজি 21 জুনত আমি যোগ অভ্যাসৰ দ্বাৰা আমি সমগ্ৰ ভাৰতবাসীক এই মেডিটেশ্যনৰ দ্বাৰা, এই যোগ অভ্যাসৰ দ্বাৰা আমি তেওঁলোকক স্বাৱলম্বিত হ'বৰ কাৰণে, আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে এক বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ আৰু ইয়াৰ দ্বাৰা আমি নিজকে প্ৰস্তুত কৰিব বিচাৰিছোঁ। আমি শক্তিশালী এখন ভাৰতবৰ্ষ বিচাৰোঁ, যি ভাৰতবৰ্ষক কোনো শত্ৰু ৰাষ্ট্ৰই বা অন্য মানুহে আমাৰ ফালে আঙুলি টোৱাই চাব নোৱাৰে। আমি নিজক শক্তিশালী কৰিম, আমি নিজৰ বস্তু নিজে বনাই ল'ম, আমি নিজৰ স্বদেশী যিটো অভিযান সেইটোক আমি চলাই লৈ যাম। আমি প্ৰাৰ্থনা কৰিম এতিয়া। हमें अपने मन को আজি সমগ্ৰ ভাৰতত এই প্ৰাৰ্থনা কৰিছে, সমগ্ৰ বিশ্বই এই প্ৰাৰ্থনা কৰিছে। আমি সেই প্ৰাৰ্থনা অসম ৰাজ্য সমিতিৰ এই কাহিলীপাৰা গুৱাহাটীৰ এই কেন্দ্ৰটো আমি আজি কৰিছোঁ। हमें अपने मन को हमेशा संतुलित रखना है, इसमें ही हमारा आत्मविकास समाया है। मैं स्वयं के प्रति, कुटुंब के प्रति, कार्य, समाज और विश्व के प्रति शांति, आनंद और स्वास्थ्य के प्रसार के लिए बद्ध हूँ। मैं संकल्प लेता हूँ कि सर्वदा अपनी सोच में संतुलन बनाए रखूँगा। अपनी सोच में संतुलन बनाए रखूँगा। ऐसी मनोस्थिति मेरे उच्चतम आत्मविकास की असीम संभावनाएं प्रदान करती है। मैं अपने कर्तव्य निर्वाह के प्रति, कुटुंब और कार्य के प्रति तथा समाज और समस्त विश्व के शांति, स्वास्थ्य और सौहार्द के प्रसार के लिए दृढ़ संकल्प हूँ। আমি একেলগে প্ৰাৰ্থনা কৰিম। ओम सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामय, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ओम शांति शांति शांति। सब सुखी हो, सब निरोग हो, सब निरामय हो, सबका मंगल हो, कोई दुखी ना हो। वंदे ভাৰত মাতা কি জয় আই অসম। আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে সকলোৰে মংগল প্ৰাৰ্থনাৰে আজিৰ এই যোগ দিৱসৰ কাৰ্যসূচী ইয়াতে সামৰণি পেলাইছে। মই আপোনাক অলপ সময় বিচাৰিম। সামাজিক দূৰত্ব বজাই ৰাখি এইবাৰ যোগ দিৱস আপোনালোকে পালন কৰিলে। সমাজত এতিয়া দেখা গৈছে যে মানসিক কোভিডৰ সময়ৰ পৰাই মানসিকভাৱে ৰোগৰ সংখ্যা বৃদ্ধি হৈছে, মানসিক ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে। গতিকে শৰীৰ আৰু মন প্ৰফুল্লিত ৰখাত যোগে কেনেধৰণে সহায় কৰিব ইতিমধ্যে আপুনি ব্যাখ্যা কৰিলে। চমুকৈ যদি দৰ্শকসকলৰ জ্ঞাত হোৱাকৈ যদি আপুনি কয়। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঠিক যেনেকৈ ক'লে যোগ দিৱস এবাৰ ঘৰত পাতিম, আমি প্ৰত্যেকটো আসন, প্ৰত্যেকটো প্ৰাণায়াম, প্ৰত্যেকটো ধ্যান কৰি পেলাই প্ৰত্যেকটো মানুহে, প্ৰত্যেকজন আজি মানৱে এইটো উপলব্ধি কৰিছে যে এই যোগৰ, এই ধ্যানৰ, প্ৰাণায়ামৰ দ্বাৰা আমি মনটোক, আমাৰ শৰীৰটোক সুস্থ কৰি ৰাখিব পাৰিছোঁ। এই কোভিড মহামাৰীয়ে নহয়, ইয়াৰ পৰাতো আমি উদ্ধাৰ পামেই। ভৱিষ্যতে আহিব লগা যিকোনো সমস্যা, যিকোনো ঘাত, যিকোনো সংঘাত প্ৰতিৰোধৰ বাবে আমি নিজক নিজৰ মন্ত্ৰৰ দ্বাৰা শক্তিশালী হোৱাৰ লগতে
আমি গোটেই ভাৰতবৰ্ষক গোটেই বিশ্বগুৰু বনাবলৈ আজিৰ দ্বাৰা আমি সংকল্পবদ্ধ হ'লোঁ। এই আমাৰ আজি যোগ দিৱসৰ তাৎপৰ্য। গতিকে ৰশ্মিতা, এয়া আছিল উদাল বাক্ৰাৰ পৰা যোগ দিৱসৰ কাৰ্যসূচী, আৰু এই কাৰ্যসূচী ইতিমধ্যে সামৰণি পৰিছে। আৰু সামৰণিৰ অন্তত সকলোৱে প্ৰাৰ্থনা কৰি এটাই আহ্বান জনাইছে যাতে সমাজৰ ভাল হয়, প্ৰতিটো মানুহৰ ভাল হয়, প্ৰতিগৰাকী মানুহৰ ভাল হয়, মানৱ জাতিৰ যাতে কল্যাণ হয়, সেয়াই প্ৰাৰ্থনা উদাল বাক্ৰাৰ পৰা কৰা গৈছে। ৰশ্মিতা, আপোনাক ধন্যবাদ জনাইছোঁ। এইখিনি তথ্য আপুনি জনালে। লগতে শৰীৰৰ আৰু মানসিক শান্তি আমি কেনেদৰে লাভ কৰিব পাৰোঁ সেয়া অতি সুন্দৰকৈ তেওঁ বিশ্লেষণ কৰিলে। এই মুহূৰ্তত আমি ডিব্ৰুগড় দৃশ্য দেখুৱাম। ডিব্ৰুগড়তো ইতিমধ্যে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকন সহ লাহোৱালৰ বিধায়কগৰাকীয়ে ঋতুপৰ্ণ বৰুৱাই এনেদৰে কৰিছে যোগাসন। আৰু পোনপটীয়াকৈ আমি দেখুৱাই গৈছোঁ। আৰু সমগ্ৰ বিশ্বজুৰি আন্তৰ্জাতিক যোগ দিৱসৰ যিহেতু আজি ষষ্ঠ বছৰ আজি পালন কৰা হয়। ষষ্ঠ আন্তৰ্জাতিক যোগ দিৱস এনেদৰে উদযাপন কৰা হৈছে। আৰু এইবাৰ মহামাৰী কৰোণাৰ বাবে কিছু সামাজিক দূৰত্ব বৰ্তাই ৰাখি এনেদৰে পালন কৰা হৈছে। আৰু বিশেষকৈ এবাৰ থিম হৈছে যে ঘৰতেই থাকক, ঘৰতেই পৰিয়ালৰ সৈতে যোগাভ্যাস কৰক, এনেধৰণৰ আহ্বান জনাইছে। আৰু কেন্দ্ৰীয় চৰকাৰৰ যি গাইডলাইন্সৰ অনুসৰি আজি এনেদৰে দেশৰ প্ৰান্তে প্ৰান্তে যি যোগাসন সেয়া অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে। যোগ দিৱসৰ আজি এই কাৰ্যসূচীৰ পৰা আমি আপোনালোকক জনাইছোঁ যে কেনেদৰে মানসিক শান্তি লগতে প্ৰশান্তি সমান্তৰালভাৱে আমি আগবঢ়াব পাৰোঁ। আৰু আন্তৰ্জাতিক যোগ দিৱস আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত আজি আমেৰিকাৰ দৰে ৰাষ্ট্ৰয়ো আজিৰ দিনটোতে আয়োজন কৰিছে যোগ দিৱস। একেদৰে শাৰীৰিক আৰু মানসিকভাৱে নিজকে নিৰোগী কৰি ৰাখিবলৈ দেশবাসী আজি যোগ দিৱস উদযাপন কৰাৰ সমান্তৰালভাৱে ৰাজ্যবাসীও কৰোণা বিভীষিকাৰ মাজতে ব্ৰতী হৈছে যোগ সাধনাত। এয়া টিয়কৰ মুদৈজানস্থিত কমলাবাৰী শাখা সত্ৰৰ দৃশ্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰ্হিৰে সত্ৰৰ বাকৰিত থকা সংগীত মহাবিদ্যালয়ৰ ছাত্ৰীসকলে এনেদৰে নিজকে বিলীন কৰিলে যোগ সাধনত। কেৱল আজিৰ এই বিশেষ দিনটোতেই নহয়, প্ৰতিদিনেই এইসকল ছাত্ৰ ছাত্ৰী এনেদৰে মগ্ন হয় যোগ সাধনাত। আৰু পুনৰ আমি লৈ গৈছোঁ ডিব্ৰুগড়লৈ পোনপটীয়া সম্প্ৰচাৰৰ বাবে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি যোগ দিৱসত তাত উপস্থিত থাকে। আমি সকলোৱে জানো যে যোগাভ্যাসৰ যোগেদি যিকোনো মানুহে সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰে আৰু ভাল মনৰ অধিকাৰী হ'ব পাৰে। গতিকে এগৰাকী আদৰ্শ ব্যক্তি হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰাৰ ক্ষেত্ৰত যোগাভ্যাসে বহুতখিনি বৰঙণি যোগায়। গতিকে সেইবাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশবাসীক এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত আন্তৰিকতাৰে নিষ্ঠাৰে অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছোঁ। আৰু তেখেতেও নিজেই এই যোগাভ্যাসত অংশগ্ৰহণ কৰি
দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিছে আৰু এই যোগাভ্যাসৰ যোগেদি আমি আমাৰ শৰীৰৰ সুস্থতা বৃদ্ধি কৰি আমি নিজকে নিৰোগী হিচাপে ৰখাৰ নিমিত্তে প্ৰয়াস কৰিব পাৰোঁ আৰু আনকো এই ক্ষেত্ৰত উদগনি দিয়াৰ বাবে আমি সকলোৱে প্ৰচেষ্টা হাতত ল'ব লাগে আৰু আজি কৰোণা ভাইৰাছৰ বিৰুদ্ধে নিষ্ঠাৰে একাগ্ৰতাৰে শৃংখলাবদ্ধভাৱে যুঁজ দিব লগা হ'লে সকলোৱে নিজৰ স্বাস্থ্যটো বিশেষভাৱে যত্ন ল'ব লাগিব কাৰণ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ইমিউনিটি ছিষ্টেমটো ডেভেলপ কৰাৰ ক্ষেত্ৰত এই যোগাভ্যাসে উল্লেখযোগ্য বৰঙণি আগবঢ়ায় গতিকে সেইবাবে মই ভাবোঁ যে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা প্ৰতিগৰাকী নাগৰিকে এই বিষয়ত আত্মনিয়োগ কৰিব লাগে আৰু যিহেতুকে আৰু আছিল ডিব্ৰুগড়ৰ পৰা মুখ্যমন্ত্ৰীৰ ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ বাতৰি অব্যাহত থাকিব সময় হৈছে বাতৰিৰ পৰৱৰ্তী অংশলৈ আজি বলয়গ্ৰাস বা বলয়াকাৰ সূৰ্যগ্ৰহণ আজি পৃথিৱীৰ পৰা তুলনামূলকভাৱে অধিক দূৰত থাকিব চন্দ্ৰ আজি 9:15 পৰা আৰম্ভ হ'ব সূৰ্যগ্ৰহণ ভাৰততো 10:57 পৰা আৰম্ভ হ'ব আংশিক সূৰ্যগ্ৰহণ 12:46 সৰ্বোচ্চ সূৰ্যগ্ৰহণ দেখা পোৱা যাব বিয়লি 2:25 সমাপ্ত হ'ব সূৰ্যগ্ৰহণ গুৱাহাটীতো 10:57 পৰা সূৰ্যগ্ৰহণ আৰম্ভ হ'ব 12:45 গুৱাহাটীত দেখা যাব সৰ্বোচ্চ গ্ৰহণ আনহাতে বিয়লি 2:24 অন্ত পৰিব সূৰ্যগ্ৰহণ প্ৰায় 3 ঘণ্টা 27 মিনিট ধৰি অব্যাহত থাকিব গ্ৰহণ আনহাতে যোৰহাটতো 11:05 পৰা আৰম্ভ হোৱা সূৰ্যগ্ৰহণ দুপৰীয়া 12:57 সৰ্বোচ্চ সূৰ্যগ্ৰহণ দেখা যাব বলয়গ্ৰাস সূৰ্যগ্ৰহণৰ বাবে বিশ্বজুৰি উৎকণ্ঠাৰ সৃষ্টি হৈছে আৰু সকলোৱে কেনেদৰে চাব তাক লৈ এতিয়া উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে বলয়গ্ৰাস সূৰ্যগ্ৰহণ আজি পৃথিৱীৰ পৰা অতি তুলনামূলকভাৱে অধিক দূৰত থাকিব চন্দ্ৰ আৰু 9:15 পৰা আৰম্ভ হ'ব সূৰ্যগ্ৰহণ ভাৰততো ইয়াৰ প্ৰভাৱ পৰিব ভাৰততো 10:57 পৰা আংশিক সূৰ্যগ্ৰহণ আৰম্ভ হ'ব আৰু 12:46 সৰ্বোচ্চ সূৰ্যগ্ৰহণ দেখা পোৱা যাব বিয়লি 2:25 সমাপ্ত হ'ব সূৰ্যগ্ৰহণ গুৱাহাটীতো 10:57 পৰা সূৰ্যগ্ৰহণ আৰম্ভ হ'ব 12:45 গুৱাহাটীত দেখা যাব সৰ্বোচ্চ গ্ৰহণ আনহাতে বিয়লি 2:24 অন্ত পৰিব সূৰ্যগ্ৰহণ প্ৰায় 3 ঘণ্টা 27 মিনিট ধৰি অব্যাহত থাকিব গ্ৰহণ আনহাতে যোৰহাটতো 11:05 পৰা আৰম্ভ হ'বলগীয়া সূৰ্যগ্ৰহণ দুপৰীয়া 12:52 সৰ্বোচ্চ সূৰ্যগ্ৰহণ দেখা যাব বলয়গ্ৰাস সূৰ্যগ্ৰহণৰ বাবে বিশ্বজুৰি উৎকণ্ঠাৰ সৃষ্টি হৈছে আৰু খালী চকুৰে ভুলতো নাচাব সূৰ্যগ্ৰহণ পানী অথবা আইনাৰ মাজেদিও নাচাব সূৰ্যগ্ৰহণ ফিল্টাৰ নলগোৱা দূৰবীক্ষণৰ মাজেদিও সূৰ্যগ্ৰহণ নাচাব ফিল্টাৰ নলগোৱাকৈ কেমেৰা ব্যৱহাৰ কৰিলে লেন্স নষ্ট হ'ব পাৰে মোবাইল কেমেৰাত ফটো ল'বলৈ যত্ন নকৰিব একেলেঠাৰিয়ে 10 ছেকেণ্ডৰ বেছি সূৰ্যলৈ নাচাব কি আপোনালোকে কৰিব নালাগে আজিৰ দিনটোত সেয়া আমি জনাইছো যে খালী চকুৰে ভুলতো আপুনি সূৰ্যগ্ৰহণ নাচাব পানী অথবা আইনাৰ মাজেদিও নাচাব সূৰ্যগ্ৰহণ প্ৰায় চন্দ্ৰগ্ৰহণৰ সময়ছোৱা দেখিবলৈ পোৱা যায় যে এনেধৰণৰ কিছু যি নীতি সেয়া পালন কৰে বা এনেধৰণৰ যিসমূহ উপায়সমূহৰ জৰিয়তে চন্দ্ৰগ্ৰহণ চোৱাৰ চেষ্টা কৰে বহুতো লোকে কিন্তু পানী অথবা আইনাৰ মাজেদি সূৰ্যগ্ৰহণ আজিৰ দিনটোত নাচাব ফিল্টাৰ নলগোৱা দূৰবীক্ষণৰ মাজেদিও নাচাব সূৰ্যগ্ৰহণ ফিল্টাৰ নলগোৱাকৈ কেমেৰা ব্যৱহাৰ কৰিলে লেন্স নষ্ট হ'ব মোবাইল কেমেৰাত ফটো ল'বলৈ যত্ন নকৰিব আৰু একেলেঠাৰিয়ে 10 ছেকেণ্ডৰ বেছি সূৰ্যলৈ নাচাব আজিৰ দিনটোত আৰু গ্ৰহণ আপুনি কেনেদৰে চাব পাৰে সেয়া আমি জনাওঁ অৱশ্যে বিজ্ঞানৰ মতে সূৰ্যগ্ৰহণ সকলোৱে চাব পাৰিব সূৰ্য চোৱা চশমাৰে চাব পাৰিব সূৰ্যগ্ৰহণ অভাৰ এক্সপ'জড এক্স-ৰে প্লেটেৰেও চাব পাৰে সূৰ্যগ্ৰহণ নতুন ডিজিটেল এক্স-ৰে প্লেট দুখন একেলগে লৈ চাব পাৰে এখনেৰে নাচাব দুখন আপোনালোকে একেলগে জোৰ কৰি সূৰ্যগ্ৰহণ চাব পাৰিব ৱেল্ডিং গ্লাছ
14 নম্বৰ খনিৰ চাব পাৰিব সূৰ্যগ্ৰহণ কিন্তু খালী চকুৰে সূৰ্যগ্ৰহণ চোৱাটো বিপদজনক বিজ্ঞানীৰ মতে আনকি গৰ্ভৱতী মহিলাসকলেও চাব পাৰিব সূৰ্যগ্ৰহণ সূৰ্যগ্ৰহণৰ সময়ত কৰিব পাৰিব যাত্ৰা ওলোৱা সোমোৱা কৰিব পাৰিব আনকি গ্ৰহণৰ সময়ত সকলো বস্তু খাব পাৰিব কেৱল চিকিৎসকে অন্য বেমাৰৰ বাবে খাবলৈ বাৰণ কৰা বস্তুবোৰ নাখাব পুনৰবাৰ জনাও যে কি বস্তু আপোনালোকে কৰিব পাৰিব বা কেনেদৰে সূৰ্যগ্ৰহণ আজি চাব পাৰিব বিজ্ঞানীৰ যি তথ্য বিজ্ঞানীসকলে যেনেধৰণে মন্তব্য আগবঢ়াইছে তেওঁলোকে কৈছে যে সূৰ্য চোৱা চশমাৰে আপোনালোকে আজি সূৰ্যগ্ৰহণ চাব পাৰিব অভাৰ এক্সপ'জ এক্স-ৰে প্লেটেৰে চাব পাৰিব সূৰ্যগ্ৰহণ নতুন ডিজিটেল এক্স-ৰে প্লেট দুখন একেলগে লৈ চাব পাৰে এখনেৰে নাচাব ৱেল্ডিং গ্লাছ 14 নম্বৰ খনেৰে চাব পাৰে সূৰ্যগ্ৰহণ কিন্তু খালী চকুৰে সূৰ্যগ্ৰহণ চোৱাটো বিপদজনক বিজ্ঞানীৰ মতে আনকি গৰ্ভৱতী মহিলাসকলেও চাব পাৰিব সূৰ্যগ্ৰহণৰ সময়ছোৱাত কৰিব পাৰিব যাত্ৰা ওলোৱা সোমোৱা কৰিব পাৰিব যদি আপোনাৰ কোনো স্থানলৈ যাবলগীয়া আছে বা কৰ্মসূত্ৰে যাবলগীয়া আছে তেনেহলে হিয়া কৰিব পাৰিব আনকি গ্ৰহণৰ সময়ছোৱাত সকলো বস্তু খাব পাৰিব বুলি ইতিমধ্যে বৈজ্ঞানিকসকলে নিজৰ কথা তথ্যত ইতিমধ্যে উল্লেখ কৰিছে কেৱল চিকিৎসকে অন্য বেমাৰৰ বাবে খাবলৈ যিসমূহ বস্তু বাৰণ কৰিছে সেইসমূহ বস্তু নাখাব আৰু অসমত ঠাই বিশেষে সূৰ্যগ্ৰহণৰ সময় কেনেদৰে কোন স্থানত সময় হ'ব সূৰ্যগ্ৰহণৰ সেয়া আমি জনাও যে গুৱাহাটীত সূৰ্যগ্ৰহণ আৰম্ভ হ'ব 10:57 সৰ্বোচ্চ গ্ৰহণৰ সময় 12:45 সূৰ্যগ্ৰহণ অন্ত পৰিব 2:24 সেয়া আমি জনালো গুৱাহাটীৰ খবৰ যোৰহাটত সূৰ্যগ্ৰহণ আৰম্ভ হ'ব 11:05 আৰু সূৰ্যগ্ৰহণৰ সময়ত অসমৰ পৰা বি আকৃতিৰে দেখা যাব সূৰ্যটো অসমত 74% পৰা 88% লৈকে সূৰ্যটো ঢাক খাই খণ্ডগ্ৰাস হিচাপে দেখা যাব পুনৰবাৰ জনাও যে অসমত সূৰ্যগ্ৰহণৰ সময়ছোৱাত অসমৰ পৰা বি আকৃতিৰে দেখা যাব সূৰ্যটো অসমত 74% পৰা 88% লৈকে সূৰ্যটো ঢাক খাই খণ্ডগ্ৰাস হিচাপে দেখা পোৱা যাব আৰু আমি এইখিনিতে লৈ লৈছো এটি সময় বাণিজ্যিক বিৰতিৰ পিছতে আমি লৈ আহিম এষ্ট্ৰলজাৰ কৰবী বেজবৰুৱাক আপোনালোকৰ মাজলৈ উদিছো বাতৰ মাজলৈ আৰু ইতিমধ্যে আমি জনাইছো যে আজি বলগ্ৰাস বা বলকাৰ সূৰ্যগ্ৰহণ আজি পৃথিৱীৰ পৰা তুলনামূলকভাৱে অধিক দূৰত থাকিব চন্দ্ৰ আজি পুৱা 9:15 পৰা আৰম্ভ হ'ব সূৰ্যগ্ৰহণ ভাৰততো 10:57 পৰা আৰম্ভ হ'ব আংশিক সূৰ্যগ্ৰহণ 12:46 সৰ্বোচ্চ সূৰ্যগ্ৰহণ দেখা পোৱা যাব বিয়লি 2:25 সমাপ্ত হ'ব সূৰ্যগ্ৰহণ গুৱাহাটীতো 10:57 পৰা সূৰ্যগ্ৰহণ আৰম্ভ হ'ব 12:45 গুৱাহাটী দেখা যাব সৰ্বোচ্চ গ্ৰহণ আনহাতে বিয়লি 2:24 অন্ত পৰিব সূৰ্যগ্ৰহণ প্ৰায় 3 ঘণ্টা 27 মিনিট ধৰি অব্যাহত থাকিব গ্ৰহণ আনহাতে যোৰহাটতো 11:05 পৰা আৰম্ভ হোৱা সূৰ্যগ্ৰহণ দুপৰীয়া 12:52 সৰ্বোচ্চ সূৰ্যগ্ৰহণ দেখা পোৱা যাব বলগ্ৰাস সূৰ্যগ্ৰহণৰ বাবে বিশ্বজুৰি ইতিমধ্যে উৎকণ্ঠাৰ সৃষ্টি হৈছে আৰু এই গ্ৰহণৰ সময়ছোৱাত কি কৰিব কি নকৰিব ইতিমধ্যে আমি আপোনালোকক জনাইছো তথাপিও পুনৰবাৰ জনাও যে খালী চকুৰে সূৰ্যগ্ৰহণ এই সময়ছোৱাত ভুলতো নাচাব পানী অথবা আইনাৰ মাজেদিও নাচাব সূৰ্যগ্ৰহণ ফিল্টাৰ নলগোৱা দূৰবীক্ষণৰ মাজেদিও নাচাব সূৰ্যগ্ৰহণ ফিল্টাৰ নলগোৱাকৈ কেমেৰা ব্যৱহাৰ কৰিলে লেন্স নষ্ট হ'ব পাৰে গতিকে কেমেৰা ব্যৱহাৰ নকৰিব ফিল্টাৰ নলগোৱাকৈ আৰু হাতে মোবাইল কেমেৰাটো আজি সূৰ্যগ্ৰহণৰ কোনো ধৰণৰ ফটো ল'বলৈ চেষ্টা নকৰিব বা যত্ন নকৰিব একেলেঠাৰে 10 ছেকেণ্ডৰো বেছি সূৰ্যলৈ নাচাব আৰু অসমত ঠাই বিশেষে সূৰ্যগ্ৰহণৰ সময় আমি জনাও গুৱাহাটীত সূৰ্যগ্ৰহণ আৰম্ভ হ'ব 10:57 সৰ্বোচ্চ গ্ৰহণ আৰম্ভ হ'ব 12:45 সূৰ্যগ্ৰহণ অন্ত পৰিব 2:24 আনহাতে যোৰহাটত সূৰ্যগ্ৰহণ আৰম্ভ হ'ব 11:05 সৰ্বোচ্চ গ্ৰহণৰ সময় হৈছে 12:52 সূৰ্যগ্ৰহণ অন্ত পৰিব যোৰহাটত 2:28 তেজপুৰৰ সময় আমি জনাইছো তেজপুৰত সূৰ্যগ্ৰহণ আৰম্ভ হ'ব 11 বজাত সৰ্বোচ্চ গ্ৰহণ হ'ব 12:48 সূৰ্যগ্ৰহণ অন্ত পৰিব 2:25 বঙাইগাঁৱত সূৰ্যগ্ৰহণ আৰম্ভ হ'ব 10:53 সৰ্বোচ্চ গ্ৰহণ হ'ব 12:42 আৰু সূৰ্যগ্ৰহণ অন্ত পৰিব 2:21 ডিব্ৰুগড়ৰ কথা কওঁ ডিব্ৰুগড়ত সূৰ্যগ্ৰহণ আৰম্ভ হ'ব 11:07 আৰু সৰ্বোচ্চ গ্ৰহণ হ'ব 12:14 সূৰ্যগ্ৰহণ অন্ত পৰিব 2:29 আনহাতে নগাঁৱত সূৰ্যগ্ৰহণ আৰম্ভ হ'ব 11 বজাত আৰু সৰ্বোচ্চ গ্ৰহণ হ'ব 12:39 অন্ত পৰিব 2:25
শ্ৰীৰামপুৰ সূৰ্যগ্ৰহণ আৰম্ভ হ'ব 10:51 সৰ্বোচ্চ গ্ৰহণৰ সময় 12:40 সূৰ্যগ্ৰহণ অন্ত পৰিব 2:20 বিশ্বনাথ চাৰিআলিত সূৰ্যগ্ৰহণ আৰম্ভ হ'ব 11:01 সৰ্বোচ্চ গ্ৰহণ 12:49 আৰু সূৰ্যগ্ৰহণ অন্ত পৰিব 2:26 ইফালে হাইলাকান্দিতো সূৰ্যগ্ৰহণ আৰম্ভ হ'ব 10:59 সৰ্বোচ্চ গ্ৰহণ 12:48 সূৰ্যগ্ৰহণ অন্ত পৰিব 2:26 ডিফুত সূৰ্যগ্ৰহণ আৰম্ভ হ'ব 11:02 সৰ্বোচ্চ গ্ৰহণ সময় 12:51 আৰু সূৰ্যগ্ৰহণ অন্ত পৰিব 2:27 আৰু সূৰ্যগ্ৰহণৰ সময়ছোৱাত অসমৰ বি আকৃতিৰে দেখা যাব সূৰ্যটো অসমত ৭৪% পৰা ৮৮%লৈকে সূৰ্যটো ঢাক খাই খণ্ডগ্ৰাস হিচাপে দেখা পোৱা যাব আমি জনাইছো যে সূৰ্যগ্ৰহণৰ আৰম্ভ ঠাই বিশেষে কিমান হ'ব আৰু ইতিমধ্যে ঠাই বিশেষে সূৰ্যগ্ৰহণৰ সময়সীমা আৰু লগতে কেতবোৰ নিষেধাজ্ঞা যিসকল বৈজ্ঞানিকসকলে ইতিমধ্যে জনাইছে যে খালী চকুৰে ভুলতো নাচাব বা মোবাইলেৰেও ফটো লোৱাৰ যত্ন নকৰিব আপোনালোকে কিন্তু এই সময়ছোৱাত বৈজ্ঞানিকসকলে কৈছে যে আপোনালোকে যাত্ৰা যদি আছে বা কোনো স্থানলৈ যাবলগীয়া আছে কৰ্মক্ষেত্ৰত বাহিৰলৈ যাবলগীয়া আছে তেনেহ'লে আপোনালোকে অহা যোৱা কৰিব পাৰিব ওলোৱা সোমোৱা কৰিব পাৰিব আৰু সূৰ্যগ্ৰহণৰ সময়ছোৱাত খাদ্যও আপোনালোকে গ্ৰহণ কৰিব পাৰিব তাত কোনো ধৰণৰ নিষেধাজ্ঞা নাই বা বৈজ্ঞানিক কোনো ধৰণৰ ভিত্তিত ইতিমধ্যে তেওঁলোকে কৈছে যে সকলো বস্তু কৰিব পাৰিব মাত্ৰ খালী চকুৰে 10 ছেকেণ্ডতকৈ বেছি সূৰ্যটো নাচাব আৰু ইয়াৰ লগতে সময় আছে বাতৰি পাই এতিয়া বিদায় লোৱাৰ নমস্কাৰ